নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আহি পৰিছে অসমৰ লগতে ভাৰতবৰ্ষৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, PMAY হিতাধিকাৰীসকললৈ ডাঙৰ খবৰ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। গাঁৱে গাঁৱে ঘূৰিছে চৰকাৰৰ প্ৰতিনিধি। PMAYৰ কিস্তি লাভৰ পিছত গৃহ নিৰ্মাণ কৰিলে নে? 10 দিনৰ ভিতৰত নিৰ্মাণ কৰক PMAYৰ গৃহ। যদিহে কৰা নাই বিপদত পৰিব পাৰে আপুনি। উভতাব লাগিব চৰকাৰী ধন। উপযুক্ত সুদসহ চৰকাৰক উভতাব লাগিব আবণ্টিত ধন। হ'ব লাগিব ৰঙা ঘৰৰ আলহী। কয়াকুছি আৰু পৰ্বতজৰাৰ পৰা আৰম্ভ অনুসন্ধান। উন্নয়ন খণ্ডৰ কৰ্মকৰ্তা আৰু আৰক্ষীসহ পঞ্চায়তে চলিছে অভিযান। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, পান কাৰ্ডত নাম ভুলকৈ ছপা হ'লে লগে লগে কৰিব পাৰিব শুদ্ধ। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। কাৰ্যালয়লৈ নোযোৱাকৈ ঘৰতে কৰিব পাৰিব আপোনাৰ নামটো শুদ্ধ। অনলাইনত কেনেকৈ কৰিব পাৰিব নাম শুদ্ধ? প্ৰথমতে ইনকাম টেক্স ডিপাৰ্টমেণ্টৰ ৱেবছাইটলৈ যাওক। অনলাইন ছাৰ্ভিচ টেবত ক্লিক কৰক। পান ছাৰ্ভিচত থকা ৰিকুৱেষ্ট ফৰ পান কাৰ্ড ৰিপ্ৰিণ্টছত ক্লিক কৰক। এপ্লাই অনলাইনত ক্লিক কৰক। আপোনাৰ পান নম্বৰ, জন্মৰ তাৰিখ আৰু লিংগ সন্নিৱিষ্ট কৰক। ইয়াৰ পিছত ছাবমিটত ক্লিক কৰক। ইয়াৰ পিছতে খোল খাব এটা নতুন পেজ। এই পেজটোত নাম শুদ্ধ কৰাৰ বাবে তথ্য সন্নিৱিষ্ট কৰক। ইয়াৰ পিছত বৰ্তমানৰ শুদ্ধ নামটো সন্নিৱিষ্ট কৰক। সকলো তথ্য সন্নিৱিষ্ট কৰাৰ পিছত ছাবমিট বাটনত ক্লিক কৰক। ইয়াৰ পিছত আপুনি লাভ কৰিব এটা একনলেজমেণ্ট নাম্বাৰ। 15 পৰা 20 দিনৰ ভিতৰত আপুনি লাভ কৰিব শুদ্ধকৈ ছপা হোৱা নতুন পান কাৰ্ড। পান কাৰ্ডত আপুনি ভুলকৈ ছপা হ'লে লগে লগে কৰিব পাৰিব শুদ্ধ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰৰ ডাঙৰ সিদ্ধান্ত। এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড থকা সকলক দোকানীয়ে দিব নগদ 1000কৈ টকা। উৎসৱৰ বাবে ৰেচন কাৰ্ড থকা সকলক চৰকাৰে দিব নগদ ধন। এই মুহূৰ্তত আহি পৰিছে হিতাধিকাৰীসকলৰ বাবে এটা বিগ ব্ৰেকিং নিউজ। ৰেচন কাৰ্ড থকা সকলক দোকানীয়ে দিব নগদ 1000কৈ টকা। 15 জানুৱাৰীৰ দিনা ৰেচন কাৰ্ডৰ দোকানীয়ে দিব 1000কৈ টকা। পংগল উৎসৱৰ বাবে তামিলনাডু চৰকাৰে লৈছে এই সিদ্ধান্ত। তামিলনাডুৰ ৰেচন কাৰ্ড থকা লোকসকলে ৰেচন কাৰ্ডৰ দোকানৰ পৰাই লাভ কৰিব 1000কৈ টকা। প্ৰতিজন ৰেচন কাৰ্ডৰ দোকানীয়ে নগদ 1000কৈ টকা দিব প্ৰতিজন হিতাধিকাৰীক। ৰেচন কাৰ্ডৰ দোকানীসকলক বিতৰণৰ বাবে ধন যোগান ধৰিব তামিলনাডুৰ চৰকাৰে। ধনৰ উপৰিও 1 কিলোগ্ৰামকৈ চাউল আৰু 1 কিলোগ্ৰামকৈ চেনিও দিব চৰকাৰে। লগতে একোখনকৈ ধুতি আৰু মহিলাৰ বাবে দিব একোখনকৈ শাৰী। পংগল উৎসৱৰ বাবে এই ডাঙৰ ঘোষণা কৰিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী MK ষ্টালিনে।